যে তোমালোকক দুটা অংকৰ যাদু শিকাম। এই অংকৰ যাদুকেইটা তোমালোকে ভালদৰে চাই লোৱা, কেনে টেকনিকত কি টেকনিকত উলিওৱা হৈছে তোমালোকে ধৰিবই পাৰিবা। যিকোনো তিনিটা ক্ৰমিক সংখ্যা লিখা। মই চোৱা নাই বাৰু, তুমি যিকোনো তিনিটা ক্ৰমিক সংখ্যা লিখা। সেইকেইটা এতিয়া যোগ কৰা। এতিয়া যোগ কৰি তুমি কি পালা? 12। এতিয়া তুমি লিখা সংখ্যাকেইটা মই ক'ম আৰু কি কি লিখিছিলা তুমি। মই তোমাৰ অংককেইটা চোৱা নাই বাৰু হা। তুমি এতিয়া লিখিছিলা 3, 4, 5 হয়নে? এবার তুমি আকৌ তিনিটা বেলেগ সংখ্যা বাৰু লিখা। লিখা, যিকোনো তিনিটা সংখ্যা লিখা। সেইকেইটা এতিয়া যোগ কৰা। যোগ কৰি কিমান পালা? 15 পালা। তুমি সংখ্যাকেইটা কি লিখিছা? 4, 5, 6 লিখিছা হয়নে? তিনিটা অংক ধৰিব দিছো হয়নে? সিৰিয়েলি তিনিটা অংক ধৰা। তুমি ধৰিছিলা ধৰ 3, 4, 5। এতিয়া মই এইকেইটা সংখ্যা কি ধৰিছা মই তোমাক কম বুলি কৈছিলো হয়নে নহয়? এতিয়া কেনেকৈ উলিয়াব পাৰি? এতিয়া তোমাক এই তিনিটা কি কৰিব দিয়া হৈছিল? যোগ কৰিব দিয়া হৈছিল। যেনে 3 যোগ 4 যোগ 5, 4 5 9, 9 3 কিমান পাইছিলা তুমি? 12 পাইছিলা হয়নে? এই 12টোক আমি 3ৰে হৰণ কৰি দিম। ইয়াক 3ৰে হৰণ কৰি দিম। 3ৰে হৰণ কৰিলে কিমান বাৰ যাব? 3ৰে ঘৰত কেইবাৰ যাব? 3 ভাগখন মাতা। 4 বাৰ যাব। গতিকে 4 বাৰ গ'ল নহয় নে? 3 4 গুণ কিমান হ'ল? 12 হ'ল। কেইবাৰ গৈছে? এই 4 বাৰ গৈছে নাই? মাজৰটো তাৰমানে 4 হ'ব। তাৰ আগৰটো কিমান হ'ব? 4ৰ আগৰটো কিমান? 3 আৰু 4ৰ পিছৰটো কিমান হ'ব? 5। এনেকৈ আমি তাৰমানে কি কৰিব পাৰোঁ? তিনিটা সংখ্যা যদি তুমি লিখিছা, মই এতিয়া তোমাৰ এই তিনিটা কি লিখিছিলা সোধা নাছিলো হয়নে? তুমি মাত্ৰ এই তিনিটা যোগ কৰি কি কৈছিলা? 12 পাইছো বুলি কৈছিলা। মই তোমাক কৈছিলো কি কি সংখ্যা লিখিছা কৈছিলো হয়নে? এনেকৈ আমি উলিয়াব পাৰিম। এবাৰ তুমি সিৰিয়েলি 4টা সংখ্যা লিখা। এতিয়া 4টা সংখ্যা যোগ কৰা। এতিয়া যোগফল কিমান পালা? 10। তেতিয়াহ'লে তুমি লিখা সংখ্যাকেইটা 1 2 3 4 হয়নে? এবাৰ মই 4টা অংক যে তোমাক ল'ব দিছিলোঁ সিৰিয়েলি, সেই 4টা অংকৰ উত্তৰটো কেনেকৈ মই কৈছিলোঁ এইটো দেখাম। ধৰা তুমি 4টা অংক লিখিছিলা ধৰ 6 7 8 9। এতিয়া এই অংককেইটা মই কি লিখিছিলা তোমাক মই সোধা নাছিলোঁ, তুমি নিজে লিখিছিলা। এতিয়া মই এই তিনিটা অংক কি লিখিছিলা মই সেইটো ক'ব লাগিলে তোমাক কৈছিলোঁ এইকেইটা গোটেইকেইটা কি কৰি দিয়া? যোগ কৰি দিয়া। 6 7 13, 13 8 21, 21 9 30। গতিকে 30 হ'ল হয়নে? 30। মই যিকোনো এটা সংখ্যাৰ উদাহৰণ দিছোঁ তাৰমানে। এইটো ধৰ যিকোনো সংখ্যাৰ উদাহৰণ দিছোঁ। 6 7 8 9 লৈছা, গোটেইকেইটা যোগ কৰোঁতে কিমান হ'ল? 30 হ'ল হয়নে? 30ৰ পৰা আমি কি কৰিম? 6 বিয়োগ কৰি দিম। 6 বিয়োগ কৰি দিলোঁ। 30ৰ পৰা 6 গ'লে কিমান হ'ব? 30ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব? 24 হ'ব হয়নে? 24ক আমি কিহেৰে হৰণ কৰি দিম? 4ৰে হৰণ কৰি দিম। 4ৰে 24ক হৰণ কৰি দিলে কিমান হ'ব? 4 6 গুণ 24 হয়নে? এতিয়া এই 6টো প্ৰথম যিটো আমি হৰণ কৰি 6 পালোঁ, এই প্ৰথমটো 6 হ'ল। তাৰপিছতটো 7 হ'ব, তাৰপিছতটো 8, তাৰপিছতটো 9। এইদৰে আমি 4টা সংখ্যাও কি কৰিব পাৰোঁ? উলিয়াব পাৰোঁ। এতিয়া এই টেকনিকটো জানিলে, অৰ্থাৎ আমি গোটেইকেইটা যোগ কৰি তাৰ পৰা 6 বিয়োগ কৰি দিলোঁ, যিটো পাম সেইটোক 4ৰে কি কৰি দিম? হৰণ কৰি দিম। হৰণ কৰি দিলে আমি
উলিয়াবলগীয়া প্ৰথম সংখ্যাটো পাই যাম 6 তাৰ পিছৰ সংখ্যাকেইটা ক্ৰমিক উলিয়াই দিব পাৰিম এনেকৈ আমি এই টেকনিকৰ সহায়ত অংকবিলাক নোচোৱাকৈ ক'ব পাৰিম